শ্ৰদ্ধেয় ৰাইজসকল আৰু আইসকল, আজি এই জগন্নাথ দেৱৰ ৰথযাত্ৰা আমি আজি এবছৰ দুবছৰ নহয়, আজি 55-60 বছৰ ধৰি আমি ইয়াত কৰি আহিছোঁ। কিন্তু ভৱিষ্যত ইয়াত কোনো ভগৱানৰ কৃপাত যিমানখিনি ৰাইজ আজি উপস্থিত হয়হি, সেই সকলো ৰাইজৰ আশীৰ্বাদত আজিলৈকে ইয়াত কোনো গণ্ডগোল নোহোৱাকৈ আমি এই ৰথযাত্ৰা, জগন্নাথ দেৱৰ ৰথযাত্ৰা আমি কৰি আহিছোঁ। তেওঁ ৰজা হেৰিয়ে যেতিয়া নেকি তেওঁ এদিনাখন ভাগৱতত কৈছে যে তেওঁ এদিনাখন যেতিয়া মানে ইয়াত কোনো মূৰ্তি নাছিল, এই কথাটোৰ কাৰণে তেওঁ ভগৱানক আৰাধনা কৰিছিল। ভগৱানক আৰাধনা কৰোঁতে তাৰপাছত তেওঁ সপোনত পাইছিলে যে বালুকাৰে ঢাকি পেলাই থৈ দিছিল। সেইটো কাৰণে তেওঁ ভগৱানক আৰাধনা কৰোঁতে বহুত দিন গ'ল আৰু স্বয়ং ভগৱান শ্ৰীকৃষ্ণই তেতিয়া তেওঁক এদিনাখন আহি সপোনত দেখা দিলে যে কোনো চিন্তা নকৰিবা, তুমি মানে ইয়াত তুমি শ্ৰীকৃষ্ণ আৰু ৰাধা আৰু তেওঁৰ ককায়েক হেৰি আছিলে, শ্ৰীকৃষ্ণৰ ককায়েক বলভদ্ৰ, তেওঁ মূৰ্তি তৈয়াৰ কৰা যে মই কেনেকৈ ক'ত পাম। তেতিয়া কৈছিল কালিলৈ ৰাতিপুৱা তুমি খুব প্ৰাত্যসতে উঠি তুমি নদীৰ কিনাৰলৈ যাবা, লগত কাকো নিনিবা, তেতিয়া তুমি গৈ পেলাই পাবা। পাছদিনাখন ৰাতিপুৱা খুব সোনকালে উঠি সেই নদীৰ কিনাৰলৈ যেতিয়া গৈছে, তেতিয়া দেখিছে এটুকুৰ কাঠ উপঙি আহি আছে। তেতিয়া মানে তেওঁ কি কৰিলে, সেই প্ৰভুৰ কথামতেই তেওঁ মানে গৈ পেলাই সেই কাঠটুকুৰ ধৰি আনিলে। আনি পেলাই যেতিয়া তেওঁক ছেদন কৰিছে, তেতিয়া স্বয়ং ভগৱানে তেওঁৰ মূৰ্তি সলাই লৈ তেতিয়া তাত গৈ পেলাই কৈছে, তুমি কি কৰিছা অকলশৰে এই নদীৰ কিনাৰত? তেতিয়া কৈছে, মই এনেকৈ মূৰ্তি ভগৱানৰ স্বয়ং প্ৰভুৰ মূৰ্তিত মোক দেখুৱাইছে সপোনত, মই তেওঁ মূৰ্তি ইয়াত তৈয়াৰ কৰিম। তেতিয়া তেওঁ কৰিলে কি, নিজে বৈদ্য হৈ পেলাই, সেই কৰ্মকাৰ হৈ পেলাই তেওঁ ছেদন কৰি সেই মূৰ্তি বনাবলৈ ধৰিলে। তেতিয়া সেই জগন্নাথৰ মূৰ্তি তাত তৈয়াৰ সম্পূৰ্ণ নহওঁতেই দৰ্জা খুলি দিলে। তেওঁ মূৰ্তিবিলাক ইমান ধুনীয়া নহ'ল। এতিয়াও সেই জগন্নাথ পুৰীলৈ গ'লে সেই জগন্নাথৰ মূৰ্তি এতিয়াও জগন্নাথৰ ফালে যোৱা মানুহৰ হাতত দি পঠায়। গতিকতে আমি সেই তেতিয়াৰ পৰাই আজি 55-60 বছৰ হ'ল এই পুৰীডোঙাতেই জগন্নাথ দেৱৰ ৰথযাত্ৰা আমি পালন কৰি আহি আছোঁ। আৰু যিমান দিন হয়তো ইয়াত আমি হয়তো বিদায় হৈ যাম, আমাৰ পাছত পৰৱৰ্তী যিসকল আহিব তেওঁলোকে এই ৰথযাত্ৰাখন পালন কৰি থাকিব বুলি আশা কৰিছোঁ। গতিকতে মই ইমান বেছি বাহুল্য মানে নকওঁ, কাৰণ এতিয়া মই বহুত ৰ'দত আহিছোঁ, মানে অন্তৰখনো মানে খুব জ্বলি আছে। গতিকতে মই ইমানকে কৈ মোৰ বক্তব্য মাৰিছোঁ।